আজি মই আপোনালোকক দেখুৱাওঁ মই মোৰ বেবীৰ বাবে ৰাতি মোৰ বেডছাইডত কি বস্তু সদায় ৰেডি কৰি ৰাখোঁ যাতে ফিডিং কৰোৱাটো আৰু ডাইপাৰ চেঞ্জ কৰাটো ইজি হৈ পৰে, বাৰে বাৰে উঠি আহিব লগা নহয়। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো বেগতে মই মোৰ প্ৰয়োজনীয় গোটেইখিনি বস্তু ৰাখোঁ ৰাতিৰ বাবে। আৰু ইয়াতে আছে প্ৰথমতে ৰাখিছোঁ মই মাডাৰ্ছ পাৰ্চৰ ৱাইপছ। এনেই মই ৱাইপছ ইমান ইউজ নকৰোঁ, মই ৱাৰ্ম ৱাটাৰ আৰু কটনেই ইউজ কৰোঁ। ইয়াতে অকণমান কটনো আছে, কিন্তু ৰাতিৰ ভাগত মোৰ ৱাইপছেই ইউজ কৰা যায়। বাকী মষ্ট ইম্পৰ্টেণ্ট ইয়াতে ডাইপাৰ মানে মই বেছিকৈ ৰাখি থৈ দিওঁ 5-6টামান। তাৰপাছত মই ইয়াতে ডাইপাৰ ৰেছ ক্ৰীমো ৰাখিছোঁ। আৰু আছে মহে কামুৰিলে যে লগাব পাৰি এইটো টাৰ্মাৰিক বাইট ক্ৰীম। আৰু তাৰপিছত বাৰ্ফ ক্লথো ৰাখিছোঁ। আৰু লগতে কি হয়, ৰাতি যেতিয়া বৰষুণ দিয়ে ঠাণ্ডা পৰে, সেইকাৰণে মই এনেকৈ মাছলিন ক্লথ এটা ৰাখিছোঁ যাতে মানে ৰাতি মই গাত দি দিব পাৰোঁ ঠাণ্ডা পৰিলে। তাৰপাছত আছে মই 2 এযোৰ কাপোৰো ৰাখি থৈ দিওঁ, কাৰণ কেতিয়াবা কি হয় বমি কৰি দিয়ে খাই উঠাৰ পিছতে আৰু চেঞ্জ কৰিব লগা হৈ যায়, আৰু তেতিয়া মানে উঠি আহিবলৈ মন নাথাকে দিয়কচোন ৰাতি। সেইকাৰণে মই কাপোৰো এনেকৈ ইয়াতে ৰাখি থৈ দিওঁ। আৰু এইখিনি আছিলে মোৰ ৰাতিৰ কাৰণে ৰেডি কৰি থৈ দিয়া বস্তু। এইখিনি সদায় মই এনেকৈ ওচৰতে ৰাখোঁ ঢুকি পোৱাকৈ।